जगता पालक देव दुष्ट दानव दारकं दुष्ट दानव दारकं दुष्ट दानव दुष्ट दानव রাগহীন ধরা তাল এক তাল
লাগি ধৰা মানৱ স্বৰূপে নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি বাসুদেৱী কৃষ্ণই মাতৃদৈৱকীৰ গৰ্ভে জন্মী অৱতাৰ কৰি আছো আমাৰ মাথো কৰ্তব্য পালন পাৰ কৰি কাল চক্ৰ সমাপ্ত কৰি জটিল জীৱনৰ ভিন্ন স্তৰ তিক্ত মৃষ্ঠ অভিজ্ঞতা কৰি আহৰণ ধৰ্মৰ এক মহাৰণৰো কৰিলো সমাপন এতিয়া জীৱনৰ প্ৰায় শেষ স্তৰ আৰু মাথো কিছু প্ৰতিজ্ঞা বাকী তাৰে এক প্ৰতিজ্ঞা মাতৃ গান্ধাৰী তাকেই প্ৰতিফলন কৰাৰ সময় এয়া যাওঁ মই দাদাৰ পাশে এই বিষয়ত কৰোগৈ আলোচনা রোহিণী নন্দন বলি স্মরণ করি আমাক হরভজনে পাহৰাই পেলাইছে আমাৰ সত্য পৰিচয় বাস্তবিকতে আমি কোন আমি তো প্রভু নারায়ণৰ চিৰ সহচৰ আমি এই অনন্ত জাতিত গর্ব পালন করি প্রভুর রেশাক ধরি আছো আমি
মানৱৰ জনম, এই বলুৰামৰ জনম। হে প্ৰভু নাৰায়ণ, হে জগত পিতা প্ৰভু নারায়ণ, আমার প্রতি থাকে যেন সদায় আশীর্বাদ তোমার। দাদা দাদা ভাই কৃষ্ণ, দাদা আহা, মনে মনে মই আজি তোমার কথা কি ভাবি আছিলো, কিন্তু কিয় দাদা? জানা ভাই, মন মোৰ আজি অতিকে অবসন্ন। দুর্বল মনে আহি মোৰ হতে আজি কৰিছে ই বিচিত্ৰ ধেমালি। তেন্তে দাদা নহবা হতা কালে আহি কৰিছে সেয়া সংকেত আমাৰ। সদায়তো মানৱ ৰূপে নোৱাৰো থাকিব। অৰ্থাৎ দাদা মনত পেলোৱা দাদা, কোন বাৰু তুমি, কোন বাৰু আমি, কোন বাৰু যত যাদৱগণ, কোন বাৰু বাস্তৱিকতে আমি। কৃষ্ণ দাদা কৃষ্ণ মানৱ কৃষ্ণ বলৰাম আমি নহয় দাদা। ইচ্ছাধাৰী নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি এইটো অনন্ত নারায়ণ। জন্মলোভী মানৱ স্বৰূপে জ্ঞান কৰি তোমাক মৰমৰ ভাই পাহৰি পেলাইছিলো আজি মই মোৰেই সত্য পৰিচয়। কিন্তু কৃষ্ণ দাদা সময় হল নেকি আমার মহাপ্ৰয়াণৰ? এৰা দাদা, মাথো কিছু ক্ষণ বাকী, কৃষ্ণ কিন্তু কৰ্তব্য বাকী। কাৰোবাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে বাকী। কৃষ্ণ তাৰ মানে কৃষ্ণ আকৌ সময় হল আমার বিচ্ছেদ হোৱাৰ। নাই ভাই কৃষ্ণ, নাই ভাই কৃষ্ণ, তোৰ অবিহনে মই একেবাৰে অকলশৰীয়া। দাদা কৃষ্ণ মানৱৰ দৰে চিন্তা কৰি দুৰ্বল মনৰ কিয় দিছা কষ্ট তুমি ইমান দাৰুণ? কৃষ্ণ দাদা মানৱৰ দৰে জন্মিছো যেতিয়া, মানৱৰ দৰে কৰ্তব্য পালন কৰিছো যেতিয়া, মানৱৰ দৰে সৰুখ বিষাদ থকাটো স্বাভাৱিক। যেনেদৰে বনৰ পক্ষী যাকে দাদা পক্ষীৰ দৰে থকাৰ পৰা উঠা, যেনেদৰে
বনৰ মৃগই সিংহক দেখি পলায়নৰ কৰে অভ্যাস আৰু সেই সকলো প্ৰাণীৰে একেই জীৱন আৰু সকলোৰে গৰাকীটো তুমি এই যদুপতি তুমি এৰা দাদা বধ কৰি যত অধৰ্মীজনক মাতুলক মই নকৰিলো ক্ষমা ভীষণ কুৰুক্ষেত্ৰ ৰণে বধ কৰি যত অধৰ্মীজনক কৰিলো স্থাপন আমি শান্তি ৰাজ্যৰ আৰু দাদা সেই ৰাজ্যৰ ভাৰ দাদা যুধিষ্ঠিৰক দি যতনাই বাকী থকা কাৰ্যৰো আমি কৰিলো বিধান ভীষণ ৰণৰ পৰিণতিত পালো মাথো অভিশাপ মাতৃ গান্ধাৰীৰ পৰা কিন্তু সেই অভিশাপো যেন হল আশীৰ্বাদ মুক্ত হবৰ বাবে মায়াৰ বান্ধোনৰ পৰা কিন্তু কৃষ্ণ দাদা এতিয়াও যে আমাৰ বহুত কৰ্তব্য বাকী এতিয়াও আমাৰ পুত্ৰগণে বুজা নাই নিজৰ কৰ্তব্য বন্দী হৈ আছে মাথো কেৱল মায়াৰ অৱশ্যে যদুবীৰগণৰ কিবা এটা সুব্যৱস্থা কৰিব লাগিব দাদা তুমি মাত্ৰ চাই ৰোৱা মোৰ কৰ্তব্য অৱশ্যে কিবাহেকে নতুন কাৰ্যক তুমি দেখিবা দাদা স্থিৰ নেত্ৰে মাথো চাই ৰোৱা তুমি নীৰৱ দৰ্শক হৈ মই আহিলো দাদা কৃষ্ণ দাদা কৃষ্ণ ৰাম কৃষ্ণ দুই ভাই অতি শীঘ্ৰেই হ'ব লাগিব বিচ্ছেদ পুনৰ কৃষ্ণ বৈকুণ্ঠৰ পৰা আহিছে সংকেত অচিৰতেই যাব লাগিব আমি দাদা কৃষ্ণ বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ যাব লাগিব অচিৰতেই আমি কৃষ্ণ দাদা বৈকুণ্ঠৰ পৰা আহিছে সংকেত কৃষ্ণ অতি শীঘ্ৰেই যাব লাগিব আমি এই পৃথিৱীৰ পৰা কৃষ্ণ দি থৈ মনত তই দাৰুণ সন্তান হেৰি থৈ গলি মোৰ বুকু সুধা কৰি সৰুৰেই পৰা ক্ৰিয়া কৰি তোৰ সংগ আজিৰ এই সময়ত আমি হৈছো উপস্থিত আৰু তেনেস্থলত যদি তই কওঁ আমাৰ বিচ্ছেদৰ কথা কেনেকৈ কোন পালে সহিম মই হৃদয়ৰ কোনোবা কোণৰ পৰা তথাপিও সন্মান কৰি তোৰ ঈশ্বৰত্ব কৰি যাম সহায় মই জীৱন কালত কৰ্তব্যৰ পাকত কৰি যাম কৰি যাম তোৰ হতে মই মিছা অভিনয় জীৱনৰ অভিনয় জীৱনৰ অভিনয়
যদুবীরগণ কুমার কৃষ্ণ বংশজাত যাদব আমি মহা পরাক্রমী জাতিতে যাদব শুধু কর্ম আমার বেদর ননদ কৌখলনি দেবন যাদব আমি কৃষ্ণ বংশজাত যাদব সঁচা কথা দাদা হাই আমার গৌরব আমার পেটটি পদত্ত গৌরব আমার পেটটি দ্বারকপতি কৃষ্ণ গৌরব আমার জ্যেষ্ঠ পিতা বলরাম কথা আমার পরাক্রমতে ধরণী মন্ডলে দেখে কে বলে দুর্ভিক্ষ যন্ত্রণা মাথুন আর তেনেস্থল তুমি শ্রেষ্ঠ সকলকে দিশা আগস্থান আমি কেবল যদু গণ মহানে আশা কথা সত্য কি কুরুক্ষেত্র মহারণে আমার নারায়ণী সেনা পরাক্রমে দেশ দিবা পৰা নাই হেই যত সেনাগণ তুমি মনত ৰখা উচিত এই বিষয়ত নারায়ণী হেদায় হোকে বা যদুগণের প্রভাবে সকলোরে শ্রেয় যাই কেবল মাত্র আমার উপরত নহলে কি যুক্তিতে উজ্জ্বলিত আজি এই দ্বারকা নগর কিন্তু দ্বাৰকা যে আজি অতিকে অশান্ত এই তোমালোকে কৰা নাই প্ৰত্যক্ষ এয়া কিন্তু শুভ লক্ষণ নহয় জানিবা নিশ্চয় আম্ব হাতে আম্ব শান্ত অশান্ত প্লাবনের পরম খেদি ক্ষীয় করা যদুবীর গণের সহ্যকে অবনমিত এটা কথা সকলোৱে রাখা মনতে বীরের রক্ত প্রবাহিত হয়েছে প্রতি ধমনীতে আর সেইভাবে বিরোধ ধর্ম পালন করাতে এই প্রদুন্নই কদাপিত করা নাই প্রত্যাখ্যান অদুন্যৰ কথাত অহমত প্ৰকাশ কৰি ময়ো কৌশাম্ব ৰক্তৰে প্ৰবাহিত দেশত নাৰাখো কদাপি কা পুৰুষৰ ছায়া তথাপিও চকু মেলি চোৱা সন্মুখত দেখো কেৱল দুৰ্বিহ ভৱিষ্যতময় ভ্রান্ত ধারণা মাথনে নিশ্চিন্ত থাকা খাম্ব আমি আছো তোমার সহায় আমি আছো তোমাৰ হয় তথাপিও ভাই আজি যেন মই বৰ অসহায় ভাতৃ কুমাৰ অসহায় হওয়ার প্রশ্ন ওঠে যদুবীরগণ আমি সদায় আছো একত্রিত হই নিশ্চয় কুমার আর যাদবীরগণ কুমাৰ কোৱাচোন তোমালোকে মোক দ্বাৰকাৰ বতৰা আমার এই রম্যভূমি দ্বারকা নগরে হয়েছে ভাস্কর উদিত দিনে প্রতিদিনে আর কদাচিত যদি ভাস্করে পরে অন্যায় আচরণে তার রশ্মিকে আবদ্ধ করি দুবাহুর হকতিরে উদ্ভাসিত করিম এই দ্বারকা নগর প্রদীন্ন কুমার আমার শক্তিকে রধিবরে শক্তি নাই এই জগত কিন্তু কুমাৰ আমাৰ শক্তিৰ পাছতো ভীত আজি সাম্য কুমাৰ জনক
কৰিলা মোক বিনা কাৰণতে খোৱা নাই আজি অনাহকতে চিন্তিত মই মোৰ মন যে আজি নহয় উজ্জ্বল এন্তে ভাতৃ বলা বলা ভাতৃ লৈ যাও তোমাকে সেই স্থান কুমাৰ যি স্থানতে লাভ কৰিবা তুমি সুমধুৰতাৰ পদ আৰু তাতে তোমাৰ ব্যাকুলতাৰ সমবসাৰ আৰু তোমাৰ সেই স্থানতে লভিবা তুমি হৰগী সুখ বাৰুণীৰ প্ৰভাৱে ঠিক কৈছে প্ৰদ্যুম্ন কুমাৰে মোৰ নহয় প্ৰয়োজন নাই বলা ডাঙৰ তোমাৰ কথাকেই তেন্তে মই কৰিলো সমৰ্থন বলা বলা যদুগণ বাৰুণী আজি হৰদূত